নমস্কাৰ বৰ্তমান মই আজি উপস্থিত আছো গুৱাহাটীৰ নিচেই সমীপত লংকেশ্বৰ মন্দিৰ আপোনালোকে সকলোৱে জানে আৰু লংকেশ্বৰ মন্দিৰ প্ৰাংগণত আজি মই ইংৰাজ আৰু অসমবাসী ৰাইজ আপোনালোকে সকলোৱে জানে ইংৰাজ অসমীয়া যিটো ইউটিউব চেনেল আছে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম নমস্কাৰ ভালে আছে নে আপুনি মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আজি মন্দিৰ প্ৰাংগণৰ পৰা আজি আপোনাৰ পৰা মোৰ প্ৰথম প্ৰশ্নটো এই লংকেশ্বৰ মন্দিৰ আৰৰ ৰহস্যটো কওকচোন এই মন্দিৰটো কিয় হ'ল কেনেকৈ হ'ল প্ৰবাদ মতে অতীতৰ এটা জনামতে এই মন্দিৰৰ কিছুমান ওচৰ চুবুৰীয়া মানুহে ইয়াত এখন হাবিৰ ওপৰত এটা শিৱলিংগ দেখিবলৈ পালে তেওঁলোকে তাৰপিছত দেখিবলৈ পালে মানুহবিলাক আহি পেলাই গোটেইবিলাক তেওঁলোকৰ ৰাইজবিলাক মিলিত হয় একতা হৈ সংৰক্ষণ কৰি ইয়াত এটা শিল পালে ধুনীয়া শিল এটা প্ৰথমতে শিলটো দেখিছিলে ধুনীয়া শিলটোৰ পৰা দেখিলে এইটো শিৱলিংগ পৃথিৱীৰ পৰ্বতৰ পৰা এটা আৱিৰ্ভাৱ হৈছে শিৱ বাবা আৱিৰ্ভাৱ হোৱা বুলি তেখেতসকলে মনত এটা কণ লৈছে বোলে ইয়াত শিৱ বাবা আহিছে আৰু অতীতত জনামতে ইয়াত আহিছিলে ৰাৱণ ৰজা হেমত আহি পেলাই ইয়াত পূজা কৰা তাত প্ৰবাদ আছে এই প্ৰবাদ মতে এই মন্দিৰটোৰ নাম লংকেশ্বৰ মন্দিৰ হ'ল এইটো কিমান বছৰ আগৰ কথা হ'ব জনামতে তেওঁলোকৰ বিশ্বাস মতে কমিটিয়ে কোৱা মতে 100 বছৰৰ ওপৰ হৈ গ'ল 100 বছৰ আগত ইয়াত ওচৰৰ মানুহখিনি সৰু আছিলে ইয়াত কোনো এনেকুৱা কোনো ডাঙৰ মন্দিৰ শিলটুকুৰা আছিল এটা বাঁহৰ জুপুৰি ঘৰ আছিলে তাতে বোলে বাবাবিলাকে থাকিবলৈ এটা সৰু প্ৰজাঘৰ বনাইছিলে তাত থাকি বহিবলৈ বোলে বাঘৰ ছাল আছিলে ধাৰীবিলাক নাছিলে ওচৰতে তেওঁলোকে এটা এটা কৰি শিল আনি পাথৰবিলাক আনি তেনেকৈ মন্দিৰ নিৰ্মাণ কৰিলে আৰু ইয়াত যিহেতু ইউনিভাৰ্চিটিখন আছে অন্য অফিচ বা অন্য চৰকাৰী অফিচ গৃহবিলাক থকা পেলাই মানুহবিলাকে আহি দেখিলে ইয়াত যিটো বজাৰখন আছে সেইকাৰণে এই অফিচবিলাক বা ইউনিভাৰ্চিটিত থকাৰ কাৰণে মন্দিৰটোৰ এতিয়া আজিকালি কৰি এটা প্ৰভাৱ বিস্তাৰ কৰিলে আজিকালি ইমান এটা গতি আগবাঢ়িলে এই মন্দিৰটোত ইয়াতে কেইটা মন্দিৰ আছে লংকেশ্বৰ মন্দিৰবোৰ গ'লেতো আমি বহুকেইটা মন্দিৰ আছে নহয় লংকেশ্বৰ মন্দিৰ বুলিতো প্ৰথমতে তলতে আছে গণেশ মন্দিৰ তাৰ ওপৰত আছে শনি মন্দিৰ আৰু তাৰ নিচেই ওচৰতে আছে হনুমান মন্দিৰ শনি মন্দিৰটো স্থাপন হৈছিল 2005 চনত শনি মন্দিৰ স্থাপন হৈছিলে আৰু হনুমান মন্দিৰ 2016 চনত স্থাপিত হৈছিল শিৱ মন্দিৰটোৰ কৈছোঁ আপুনি 100 বছৰ আগত স্থাপন হৈছিল শিৱ মন্দিৰৰ আৰাম কৰি বাহিৰতে মন্দিৰ সৃষ্টি হৈছিল শিৱ মন্দিৰ অতীতত যেতিয়া আছিলে ইয়াত এটা লোকবাদ ইয়াতে মানুহবিলাকে যিটো কামনা বাসনা কৰে সেইটো পূৰ্ণ হয় বুলি এটা প্ৰবাদ আছে আৰু ইয়াত এনেকুৱা বাৰ আছে নেকি যে লংকেশ্বৰ মন্দিৰত আহিবলৈ যে এইটো বাৰত মানুহৰ হেমাগমটো বেছি হয় কিন্তু ধৰক জনামতে ইয়াত আছে যেনে গণেশ বাবাৰ বুধবাৰ তেখেতৰ এইটো জন্মবাৰ আৰু শিৱৰ বাবাৰ জন্ম সোমবাৰ শনি মহাৰাজ তেখেতৰ শনিবাৰ আৰু আপোনাৰ হনুমান বাবাৰ মংগলবাৰ এই 3টা বাৰ 4টা বাৰ সাধাৰণতে মানুহ অলপ বৃদ্ধি পায় আৰু জানামতে 1 জানুৱাৰী বহাগৰ 1 তাৰিখ মাঘৰ 1 তাৰিখ এনেকুৱা বিশেষ দিনবিলাকত মানুহ অগণন হয় বুলি প্ৰবাদ আছে ইয়াত যে উঠিবৰ কাৰণে ষ্টেপকেইটা ইয়াৰ তলৰ পৰা ওপৰলৈকে টোটেল কিমানটা ষ্টেপ আছে ইয়াত বেনাৰত লিখা মতে 350টা আছিলে কিন্তু এতিয়া কমালে এতিয়া বৃদ্ধি পাইছে বৃদ্ধি পাইছে যেতিয়া মন্দিৰটো হ'ল সেইকেইটা ষ্টেপ এক্সট্ৰা কৰি বাঢ়ি গ'ল সেইকেইটা ইয়াত সংযোজন হোৱা নাই এতিয়া মানুহে কাউণ্টিং কৰিলে ওলাই পৰে কেইটা এনেকুৱা এটা অৰণ্যৰ এখন নহয় জানো বাৰু লংকেশ্বৰ এটা পাহাৰ এই পাহাৰৰ মাজত এটা মন্দিৰ কেনেকুৱা লাগে আপোনাৰ মনটো ইয়াত এতিয়া মানুহবিলাক যিটো দুখ আছিল দুখ থাকিলে দুখবিলাক নাইকিয়া হৈ যায় মানুহৰ শান্তি কিছুমান অশান্তি থাকিলে ইয়াত অশান্তি ভাৱ হয় আৰু ইয়াত আহিলে মানুহে যাবৰ ইচ্ছা নকৰে এতিয়া যেন কিবা এটা পায় বিচাৰি আহিলে মানুহে ইয়াত যে আপুনি কিবা এটা বিচাৰি আহিছে যেন পাই যায় ঠিক তেনেকুৱা এটা মানুহৰ বিশ্বাস আছে আৰু ইয়াত শনি মন্দিৰত আহে মানুহৰ কিছুমান আপদ বিপদ বাধা বিঘিনি বিয়া বাৰু অন্যান্য কিছুমান ধৰক কিছুমানৰ বহুত
বেমাৰ আজাৰ হৈ থাকে বহুত কিবা ৰোগাৰোগ্য বেমাৰীবিলাকে আহি ইয়াতে বামনা বাসনা কৰি তেওঁলোকৰ মনৰ কামনাবিলাক সিদ্ধ হয় পূৰ্ণ হয় লংকেশ্বৰ এই ঠাইটুকুৰাৰ নামেই লংকেশ্বৰ তাৰমানে ইয়াতে লংকেশ্বৰ মন্দিৰটোৰ নামকৰণ কৰিয়ে লংকেশ্বৰ স্থাপন হয় অ'কে সেইটো ঠাইটুকুৰা লংকেশ্বৰ হয় 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 নমস্কাৰ জনাইছোঁ ভালে আছেনে আপোনালোক হয় মোৰ আপোনাৰ নামটো কি মোৰ নাম অতুল চন্দ্ৰ পাটোৱাৰী অতুল চন্দ্ৰ পাটোৱাৰী আপুনি কিমান বছৰ পৰা এই মন্দিৰটোৰ লগত জড়িত 12 চনত আছোঁ 2012 চনত আৰু আপোনাৰ নামটো মোৰ নাম বৰদলৈ ন আপুনি কিমান বছৰ পৰা আছে এক মাহ হোৱা নাই হয় আজি আপোনাৰ পৰা মোৰ প্ৰথম প্ৰশ্নটো কাৰণ লংকেশ্বৰ মন্দিৰটো এই মন্দিৰটোৰ কিয় হ'ল ইয়াৰ আঁৰৰ ৰহস্যটো কওকচোন অকণমান এইটো তেতাৰ যুগৰ পৰা আছে বুলি কৈছে তেতাৰ যুগত ৰাৱণে ইয়াতে তপস্যা কৰিছিল তপস্যা কৰি ৰাৱণক সন্তুষ্ট কৰিবলৈ বৰদান পাইছিল তোমাৰ পূজা আৰু মোৰ পূজা ইয়াতে এই সৃষ্টি থাকে মানে হৈ থাকিব আৰু ইয়াতে কেতিয়া কেতিয়া মানে আপোনাৰ পূজা পাঠবোৰ কেতিয়া চলে মানে বাৰত কোনটো বাৰ মানে বছৰত এটা শিৱৰাত্ৰিটো বৰ হেৰি হয় মেলা হয় ডাঙৰ মেলা হয় শিৱৰাত্ৰি ডাঙৰকৈ হয় হয় তাৰ গুৰুজনৰ তিথি হ'ব হয় আমাৰ প্ৰথম যিজন ভুৱনেশ্বৰ বাবা আছিল হয় হেৰি বাবা এইটো মানে 1972 চনত বহিছিল তেওঁ হয় তেতিয়াৰ পৰা আছিল 72 চনৰ পৰা ভকত আগতে ভকত নাছিল হয় এই 72 চনৰ পৰা আহি ইমান পাইছিল হয় 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 আৰু ইয়াত এনে বাৰ আছে নেকি যে এইটো বাৰত ভক্তবোৰ বেছিকৈ আহে আছে সোমবাৰ ৰবিবাৰে আমাৰ ইয়াতে ভাল হ'ব বেছি হয় ৰাতি বেছি হয় কেনেকুৱা লাগে ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত বৰ ভাল লাগে আমাৰ হ'লে বৰ ভাল লাগে প্ৰথমতে ভাল লগা নাছিল কিন্তু এতিয়া মোৰ বৰ ভাল লাগিলে মোটামুটি একেবাৰে হেৰিৰ জেগা আৰু শান্তিৰ জেগা ইয়াৰ দৰে আৰু শান্তি আৰু পৃথিৱীত বহুত ঘূৰিলেও মই পৃথিৱীত বহুত জেগা ঘূৰিলোঁ গুৱাহাটীত নুঘূৰা জেগা মোৰো নাই তথাপি ইয়াৰ দৰে শান্তি আৰু ক'তো পোৱা নাই হয় শান্তি ন হয় আপুনি কি ক'ব কওকচোন অকণমান জগতগুৰু পৰম পিতা লংকেশ্বৰ হয় জয় হনুমান জয় গণেশাই নমঃ জয় হার গুরু বোম বোম ভোলে বাবা ত্রিহুলধারী মায় ভগবতী কল্যাণের ঘটস্থ কাৰোবাৰ যদি গুৰু যদি হৰাইছি সপনত জগাই দিয়ে হুবহু প্ৰমাণ আছে কোনোবা কিবা যদি অপকাৰ কৰিছে তাৰমানে সাৰি যাব নোৱাৰে আৰু বহুতেই চাকৰি সংগ্ৰহ কৰি চাকৰি বেছি কাৰোবাৰ বা মাত নাই মাতেই বেছি এনেকৈ বহুত ফলাফলতে আছে বহুত মাত্ৰ আছে হয় সেনে হিচাপত মাত্ৰ বহুত মাত্ৰ এটা আছে আৰু কোনোবা কিবা এটা ভুল কৰিলে লগাব লাগে তাৰমানে কিবা এটা হৈ যায় এনেকুৱা সেনেকুৱা অলপমান লতা বত কৰিলে বস্তু ইয়াৰ পৰাই সেইকাৰণে এটা ভকত নীতিকে কত দিন বা অকলে আছোঁ অকলে থাকিলে মোৰ কিন্তু ভয় নালাগে তাতে ঈশ্বৰকে আশ্ৰয় কৰি থাকোঁ কোনো কথা নাই কেতিয়াবা বাবাক দেখিছে নেকি মই গুচা ক'লে কি মই দেখা নাই কিন্তু মই ভিডিঅ'ত কিন্তু অনুভৱ কৰোঁ মোক যে সহায় কৰি থাকে কিবা এটা কম বিপদত পৰিলে যে সহায় কৰে কিন্তু সেইটো হ'লে মই আছে কিন্তু মই দেখা নাই দেখা বুলি আৰু মই মিছা কথা এটা কিয় ক'ম কিন্তু মাত্ৰ এটা আছে ভুল কৰিলোঁ তথাৎ কিবা এটা যে মই একবাৰ তাই সাধাৰণ কিবা ভুল হৈছিল নেকি নাজানো বেলপাতাত হাত খাৰে ভাঙি গ'ল আপোনাৰ কিবা অলপমান যদি এটা ভাল হেৰি কৰে তেতিয়াহ'লে ভালত থাকিলেতো ভাল লাগে আৰু বেয়া হ'লে ইয়াতে টিক পোৱা যাব মানুহ এনেকুৱা মাত্ৰ এটা এনেকুৱা এটা মাহাত্য আছে যি আৰু এটা মাহাত্য এনেকুৱা এটা মাহাত্য আছে যেনে ধৰ মোৰ কিবা এটা বস্তু খাবৰ মন গৈছে মোৰ কথাই কৈছোঁ আৰু খাবৰ মন গ'লে সেই মন কেতিয়াবা যে মনত গ'লেই সেই বস্তু নিশ্চয় বাবাই লৈ আহে খাব খোজা বস্তুটো মই বিচৰা বস্তুটো ঈশ্বৰে লৈ আহিব একে যাবও নালাগে ভাবছি ইয়াতে জেগাত নাই কিন্তু আহিবলৈ পুৰা হ'ব আৰু কোনোদিন খালী নহয় বস্তু নাই বোলে কিবা নাই পাহাৰী আনিব পৰা নাই তাৰে ভিতৰতো কম বাদি হ'ল বস্তু তাৰমানে ভঁৰালটো খোজা কেতিয়াও এনেকুৱা আৰু বহুত সেনেও ক'ব লাগিলে বহুতেই আছে জলংখান কোনোদিন খালী নহয় তেওঁ ৰক্ষাই কৰিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দাতা বিধাতে বম বম ভোলে মাই হেৰি থান এখন মেইন থান এখনৰ পৰাই বাগৰি যাই পেলাই হৈছে গণেশ মন্দিৰটো দান দিছিল হৰি মহাজনে তাৰ ল'ৰাটোৰ এটা এক্সিডেণ্ট হৈছিল সেই জন্মভূতি এক্সিডেণ্ট হওঁতে তেওঁৰ ল'ৰাটো ধনী মানুহে ঘৰ চৰ বনাই দিবলৈ তেওঁৰ স্মৃতিৰ কাৰণে মন্দিৰটোৱে বনাই দিলে শনি মন্দিৰটো বনিলে অনাদাৰ ঠাকুৰীয়া আৰু এইটো আমাৰ মানে পুৰণা এইটো আছেই
এইটো আছিলে আগৰ পৰা ন? সেইটোতো পয়সত্তৰ হেৰিৰ পৰা আহিছিল বোলে আমি কোৱা সুধা মতে 1900 কি 1805 চনৰ পৰাই বোলে এইটো বোলে এইটো বস্তু আৱিষ্কাৰ হৈছিলে ন 1855 হয় অসমবাসী ৰাইজ আৰু যিহেতু আজি লংকেশ্বৰ মন্দিৰ প্ৰাংগণত মই ইংৰাজ আৰু আজিৰ আমাৰ এই সৰু অনুষ্ঠানটো আমি ইয়াতে সমাপ্ত কৰিলোঁ অনাগত দিনত মই আকৌ আহিম কিন্তু লংকেশ্বৰ মন্দিৰ আপোনালোকে আহিব দৰ্শন কৰিব গুৱাহাটীৰ নিচেই সমীপতে এই সুন্দৰ পৰিৱেশটোত আপোনালোকে এবাৰ আহি চাই যাওকচোন ইমান এটা ধুনীয়া পৰিৱেশ চাৰিওফালে চিৰসেউজীয়া আৰু তাৰ মাজত এই সুন্দৰ মন্দিৰটো অসমবাসী ৰাইজ ইয়াতে আপোনালোকক বিদায় জনালোঁ অনাগত দিনত আকৌ আহিম আৰু অসমবাসী ৰাইজ আপোনালোকে সকলোৱে জানে ইংৰাজ অসমীয়া যিটো ইউটিউব চেনেল আছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম